আমার আজি দ্বিতীয় প্রেস কনফারেন্স। আমি ইতিমধ্যে আমার যেটো বিটিসি প্রধান মাননীয় প্রমোদ বড়োর নেতৃত্বাধীন আমার যিখিনি দায়িত্ব দিছে সেইখিনি আমি ফার্স্ট ফেজটো আমি ওদালগুৰি ডিস্ট্রিক্ট আৰু তামুলপুৰ আৰু বাক্সা ডিস্ট্রিক্ট আমি শেষ কৰিলোঁ যোৱাকালি। এতিয়া আমি অহাকালিৰ পৰা চিৰাং ডিস্ট্রিক্টত প্ৰৱেশ কৰিম। ইয়াৰ পিছতে লাষ্টত আমি কোকৰাঝাৰ ডিস্ট্রিক্টত উপস্থিত হওঁ। তো আমি এইখিনি দেখা পালোঁ আমাৰ কিছুমান বাতৰি সম অধিকাৰ আৰু সম বিকাশৰ কথা কৈছে কিছুমানে, কিন্তু আমাৰ বড়োলেণ্ড এৰিয়াটো ভাৰতীয় সংবিধান মতে 6 শিডিউল এৰিয়া। গতিকে 6 শিডিউল এৰিয়াত কোনো ৰকমে সম অধিকাৰ সম বিকাশটো সম্ভৱেই নহয়। যেতিয়া আমাৰ বড়োলেণ্ড সম্পূৰ্ণ স্বাধীন বড়োলেণ্ড হ'ব, স্বাধীন মানে কি এইটো ছেপাৰেট ৰাজ্য হ'ব, তেতিয়াহে আমাৰ সম অধিকাৰ সম বিকাশটো সম্ভৱ হ'ব। গতিকে এইখিনিৰ ওপৰত কিবাকৈ লাভ নাই বুলি মই ভাবোঁ। সেইকাৰণে এই কথাটো চিন্তা কৰি আমাৰ বিটিসি প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিসিখনত স্পেচিয়েল ইকনমিক জোন কৰাৰ কাৰণে আজিও যোৱাকালিও দিল্লীত গৈছে। তেওঁ মন্ত্ৰালয়ৰ লগত আলোচনা বিলোচনা চলাই আছে। স্পেচিয়েল ইকনমিক যদি জোন ডিক্লাৰেশ্যন হয়, তেতিয়াহ'লে ইয়াতে যিখিনি নন ট্ৰাইবেল মানুহ আছে তাত তেওঁলোকৰ টেক্সৰ এইটো এক্সামশ্যন হ'ব, এটলিষ্ট 50% হ'ব। 6 শিডিউল এৰিয়াত ট্ৰাইবেলবিলাকৰ 100% টেক্স এক্সামশ্যন হয় যিটো সংবিধান মতে, কিন্তু নন ট্ৰাইবেল মানুহখিনিৰ যিহেতু নহয়, সেইকাৰণে যেতিয়াই স্পেচিয়েল ইকনমিক জোন ডিক্লেয়াৰ হ'ব তেতিয়াই আমাৰ ইয়াতে যিমান চাকৰিয়াল আছে নন ট্ৰাইবেল মানুহখিনি, তাৰ ওপৰত বিশেষকৈ বেছি উপকৃত হ'ব বিজনেছ কমিউনিটিৰ মানুহখিনি। তেওঁলোকৰ যথেষ্ট টেক্সটো ৰেহাই পাব। তো এইটো হৈছে আমাৰ চিন্তাধাৰা। গতিকে এইটো হৈছে আমাৰ মাননীয় প্ৰমোদ বড়োৰ চিন্তাধাৰা। তেওঁ ইতিমধ্যে দিল্লীত বাহৰ পাতি আছে, তেওঁ এইটো লৈ আলোচনা চলাই আছে। গতিকে যদি আমাৰ ইলেকশ্যনৰ পিছতে যদি স্পেচিয়েল ইকনমিক জোন ডিক্লেয়াৰ হয়, তেতিয়াহ'লে এইটো আমি কৰিবলৈ সম্ভৱ হ'ব, আমাৰ কাৰণে কৰিবলৈ সম্ভৱ সুবিধা হ'ব। তাৰপিছতে আমি কৈছিলোঁ যে আমাৰ বিশেষকৈ ইকনমিক ডেভেলপমেণ্টৰ পিছত আমাৰ স্পেচিয়েল হ'ল এমপ্লয়মেণ্ট জেনেৰেশ্যনটো। আমি এইকেইদিন কৈ আছিলোঁ যে গোটেই BTRত কোনো জাতিভেদ নাই আৰু প্ৰত্যেকটা ঘৰত এটা এটা চাকৰি দিব লাগে। যিবিলাক টেলেণ্টেড হৈ পাব তেওঁলোকৰ কথাটো বেলেগ, আৰু যিবিলাকত টেলেণ্টেড নহয় পেলাই চাকৰি নাপাব তেওঁলোকৰ কাৰণেও এটা চিন্তা কৰিছে আমাৰ মাননীয় বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই। গতিকে সেইকাৰণে আমাক এটা নিৰ্দেশ দিছে কি আনএমপ্লয়মেণ্ট কিমান আছে এটা ৰেজিষ্টাৰ কৰক। তো আমি সেইকাৰণে হাউচ টু হাউচ ৰেজিষ্টাৰ কৰিব ওলাইছোঁ। আমি যিসকল আনএমপ্লয়মেণ্ট আছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, আমাৰ এইটো ইমেইলটো হ'ল enpbtr@gmail.com। এইখিনিত আপোনালোকৰ নাম আৰু মোবাইল নাম্বাৰ আৰু এড্ৰেছটো কাইণ্ডলি পঠাই দিব। গতিকে আশা কৰিছোঁ এইখিনি আপোনালোকৰ নাম আৰু সেইটো আনএমপ্লয়মেণ্ট। যিটো ঘৰত একেবাৰে চাকৰি নাই সেইটোহে আমি চিন্তা কৰিছোঁ। যিটো ঘৰত চাকৰি আছে তেওঁলোকে পঠাব নালাগে, যিটো ঘৰত চাকৰি নাই তেওঁলোকে পঠাব। মই আকৌ এবাৰ কৈ দিছোঁ enpbtr@gmail.com। যিটো ডাৰ্মাটোগ্ৰাফিক মাল্টিপল ইণ্টেলিজেন্স টেষ্ট, ইতিমধ্যে আমাৰ 1,86,000 টেষ্ট হৈছে। তাৰে ইতিমধ্যে ডাটা আহিছে। আমি 10 তাৰিখৰ পিছত আমি এইবিলাক ৰিপৰ্ট জেনেৰেট কৰি ৰিপৰ্টবিলাক আমি পঠাই দিম হেড অফ দ্য ইনষ্টিটিউশ্যনৰ তাত, নাইবা গাৰ্জিয়ানৰ তাত আমি পঠাই দিম। গতিকে যে কাৰ কি হ'ব, ভৱিষ্যতলৈ কি হ'ব, সেইটো গাৰ্জিয়ানবিলাকে উপলব্ধি কৰক, আৰু সেইমতে আমাৰ চৰকাৰে এইটো বিহিত ব্যৱস্থা ল'ব। নেক্সট পৰৱৰ্তী পদক্ষেপ কি কি কৰিব লগা আছে এই কামখিনি কৰাৰ কাৰণে বদ্ধপৰিকৰ আমাৰ চৰকাৰ। তো ইতিমধ্যে আমাৰ আৰু এটা আছিলে, এইটো হৈছে আপোনাৰ দাহাল গ্ৰুপ ইঞ্চুৰেঞ্চ। আমি ইতিমধ্যে পাইছোঁ প্ৰায় 29খন কলেজ আৰু ইউনিভাৰ্চিটি। তো টোটেল আছিল 35খন কলেজ আৰু ইউনিভাৰ্চিটি। তো গতিকে এই কলেজখিনি প্ৰায় 31খন কলেজ আহিছে, 4-5খন আহি পোৱাই নাই। গতিকে আমি অধ্যক্ষসকলক অনুৰোধ কৰিছোঁ যাতে কোনো ল'ৰা ছোৱালী ডেপ্ৰাইভ নহয়, আমি সেইটো বিচাৰিছোঁ। দাহাল ইঞ্চুৰেঞ্চৰ যিটো গ্ৰুপ ইঞ্চুৰেঞ্চ 5 লাখ টকীয়া, ল'ৰা বা ছোৱালী দুইজনেই পাব। গতিকে অহা মানডেৰ ভিতৰত আপোনালোকৰ ডকুমেণ্টছখিনি কাইণ্ডলি ডাইৰেক্টৰ অফিচত পৌঁছাই দিয়ে, সেইটো আমি আশা কৰিছিলোঁ। গতিকে অনুৰোধ থাকিল
যাতে আমি 15 আগষ্টৰ আগত আমি যাতে ইঞ্চুৰেঞ্চখিনি দিব পাৰোঁ। চেণ্ট্ৰেলি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি অৰ্গেনাইজ কৰিম মিটিংটো, তাতে আমি এই দাহাল যিটো ইঞ্চুৰেঞ্চ আমি প্ৰভাইড কৰিম সেই বুলি ভাবিছোঁ। গতিকে সকলো অনুষ্ঠানৰ মুৰব্বীসকলক আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাক এইটো সোমবাৰৰ ভিতৰত লিষ্টটো পঠাই দিয়ে। তো এইখিনি হৈছে আমাৰ আজিৰ বিশেষকৈ। গতিকে আমি ভাবোঁ যে আমাৰ BTC-ক লাহে লাহে উন্নতি হ'ব ধৰিছে। একেদিনত উন্নতি নহয়, কাৰণ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰৰ ভিতৰত 2 বছৰটো কৰোণাই হেৰি কৰি দিলে। গতিকে 3 বছৰত যিখিনি কৰিছে আমি অত্যন্ত খুচি আৰু আশা কৰিছোঁ ভৱিষ্যতলৈ আমি কামখিনি চলাই যাব পাৰিম। এইখিনি হৈছে আজিৰ প্ৰেছ মিট। আমি অনুষ্ঠানবিলাকৰ যিটো সমস্যা, প্ৰত্যেকটা অনুষ্ঠানত সমস্যা ইয়াতে কিছুমান আহি পাইছে আমাৰ মেইলত, যদিও এতিয়ালৈ কিছুমান আহি পোৱা নাই। এই ধীৰগতি লাহে লাহে চলাটোৱে আমাৰ এইটো স্বভাৱ হৈ গৈছে, যিকাৰণে সকলো BTR যিমান অনুষ্ঠান মুৰব্বী অনুষ্ঠান তেওঁলোকক আমি অনুৰোধ জনাইছিলোঁ আপোনালোকৰ এটা ছিংগুল সমস্যা আমালৈ প্ৰেৰণ কৰক। আমি সেই হেৰিটো দিছিলোঁ, কিন্তু আজিলৈ 40% আহিছে, বাকী 60% আহি পোৱা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ অহা 10 তাৰিখৰ ভিতৰত আপোনালোকে যাতে পঠায়। এই মেইলটো আমি আগতেই কৈ দিছিলোঁ btr@gmail.com, bodosabtr@gmail.com। এইখিনিত আপোনালোকৰ স্কুল কলেজ যি প্ৰব্লেম আছে আপোনালোকে পঠিয়াবলৈ আমি আপোনালোকে পঠোৱাৰ কাৰণে অনুৰোধ কৰিলোঁ। এইটো হৈছে আমাৰ হেৰি। তাৰপিছত আমি যোৱা মিটিঙতো আমি ডিক্লেয়াৰ কৰিছিলোঁ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো। তো ইতিমধ্যে এইটো প্ৰচেছ হৈছে। ইতিমধ্যে ডাইৰেক্টৰ লেভেলত আমাৰ ষ্টেটাছ বিচাৰি ইউনিভাৰ্চিটিত পঠোৱা হৈছে। কাগজটো মোৰ লগত আজিয়েই পঠাইছে। গতিকে বিহিত ব্যৱস্থা কৰাৰ কাৰণে, কাৰণ আমি কোনোদিন মিছা কথাই নকওঁ। আমি যি ক'ম মাননীয় প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে যি অৰ্ডাৰ দিয়ে আমি সেইমতে কাম কৰিম, আৰু যি ক'ম আমি কামটো হ'বই লাগিব। গতিকে এই প্ৰমাণটো হ'ল এইটো আমি আপোনালোকক দেখাই আছোঁ। ইউনিভাৰ্চিটিত আমি 16খন কলেজৰ ষ্টেটাছ বিচাৰি পঠাইছোঁ, কাৰণ তেওঁলোকৰ কিছুমানৰ এফিলিয়েশ্যন নাই। গতিকে যদি নাই সেইবিলাকো ক্লিয়াৰ কৰি ইউনিভাৰ্চিটিয়ে দিব, বড়োলেণ্ড ইউনিভাৰ্চিটি। কোকৰাঝাৰ চিৰাংটো কালিৰ পৰা আৰম্ভ হ'ব। কোকৰাঝাৰ আমাৰ 9 তাৰিখৰ পৰা, 10 তাৰিখৰ পৰা। আমাৰ এইটো কনষ্টেণ্ট চলি থাকিব, এইটো বন্ধ নহয়, এইটো চৰকাৰী আঁচনি। ইঞ্চুৰেঞ্চৰ দ্বাৰা আমাৰ লাভৱান হ'ব 54,513 টোটেল ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট। ইতিমধ্যে ইউনিভাৰ্চিটিৰ ডকুমেণ্টছ আহি পাইছে, বাকী কলেজবিলাকৰ ডকুমেণ্টছ আহি পাইছে। মাত্ৰ 4খন কলেজৰে আহি পোৱা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ আৰু এইখিনি। আৰু কিবা আছে প্ৰশ্ন?